বিশ্বজুৰি গম পাইছিলে। সেই চুনামিটোৰ দুদিনৰ আগত উৰিষ্যাত নৃত্য পৰিৱেশন কৰি এইসকল অৰ্থাৎ আমি সকলো ঘূৰি আহিছিলোঁ। সকলোৰে ঘৰে ঘৰে ভয় যে আমাৰ সন্তানসকল ঘৰ পাবহি নাপাহি। এতিয়া মূল কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত আজিৰ পৰা 25 বছৰৰ আগতেই তাৰো আগতে আছিলে, কিন্তু আমাৰ মনত পৰা 25 বছৰ আগত এইসকলে সংগীতৰ দিশত গায়ন বায়ন নৰ্তনৰ দিশত এক সুকীয়া বৈশিষ্ট্যৰে আগবাঢ়ি আহিছিলে। তেতিয়া আমাৰ সন্মানীয় সভাপতি বৰ্তমানৰ পবিত্ৰপ্ৰাণ বৰা আছিলে, বৰাবাব আছিলে। সংস্কৃতিত তেখেত নৃত্য বিষয়ত আগবঢ়া, তেখেতৰ পৰিচালনাত এইসকলে নৃত্যৰ এটা সুকীয়া ৰূপ দিবলৈ সক্ষম হৈছিলে। মোৰ কাষত আছে এয়া ডিব্ৰুগড়ৰ পূৰ্ণিমা, দৰঙৰ বৰ্তমানৰ ডিব্ৰুগড়ৰ কৃষ্ণ। আমি লগে লগে আদৰণি জনাই যাম। ঠিক এতিয়া মই মাজতে এটা মানে বেলেগ কথা ক'বলৈ গৈছোঁ। এইসকলে গীতো গায়, নাচেও, গীত নাজানিলেও গীত গায়। নতুন দিল্লীৰ মাভলাংকাৰ হলৰ পৰা আৰম্ভ কৰি উৰিষ্যা কলিকতা বহুততে গীত বাদ্য নৃত্য হৈছে, কিন্তু গীত নাজানকেও গায়। কেনেকৈ গায়? এবাৰ এটা মই মঞ্চটোৰ নাম নকওঁ, মই গীতৰ লিড লৈছিলোঁ আৰু এইসকল বহি গ'ল। সকলোৱে গীত গাবই লাগিব, গীতটো নাগায় কৰিলে কি? মোৰ পিঠিৰ ফালে এটুকুৰা কাগজ মোৰ ইয়াত বনাই দিলে, গীতবিলাক গাব লাগিব নহয়, লিপ মিলিব লাগিব নহয়। মোৰ পিঠিৰ ফালে এটুকুৰা কাগজত গীত লিখি লৈ ল'লে আৰু মই দি লৈছোঁ আৰু সকলোৱে গাই গ'ল। এনেকৈও গীত গাই কিন্তু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিলে। গতিকে এতিয়া এইসকল এখন এখন গৃহস্থী ঘৰৰ এগৰাকী সুযোগ্য বোৱাৰী, কিন্তু আজিও সেই সময়ৰ নিচিনা ছোৱালীৰ নিচিনাকৈ নাচি আছে। গতিকে এইটো কথাহে ক'বলৈ গৈছোঁ, আজি যিসকল শিশু আমাৰ মাজত আছে সেইসকলে এই আদৰ্শ লওক যে সংস্কৃতি কেতিয়াও শৰীৰৰ পৰা হেৰাই নাযায়। অভ্যাস কৰক, অনুশীলন কৰক, সদায় সংস্কৃতিৰ গীত বাদ্য নৃত্য লগত থাকিব। কৃষ্ণ কৃষ্ণ। আমি ৰঞ্জিত বৰালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগে লগে আমি আজি এই পুৰণি কেন্দ্ৰীয় শিল্পী দলৰ শিল্পীসকলক এটা কথা ক'বই লাগিব যে আমাৰ কেন্দ্ৰীয় শিল্পী দল পৰিচালনা সমিতিৰ সন্মানীয় যুটীয় সম্পাদক দিলীপ হাজৰিকা বাব, তেখেতৰ ভৰিৰ আঘাতৰ কাৰণে আহিব পৰা নাই। তেখেতে এই অনুষ্ঠানটো আয়োজন কৰিছিল। মই এই মঞ্চৰ পৰা হাজৰিকা বাবুলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্থা শাখাৰ সন্মানীয় সভাপতি পবিত্ৰপ্ৰাণ বৰাবাব, যাৰ প্ৰচেষ্টাত এই কেন্দ্ৰীয় শিল্পী দল বহুত কাম কৰিছিল, তেখেতো উপস্থিত আছে। তেখেতৰ সন্মুখতেই এই শিল্পীসকলক আমি পৰিচয় আদৰণিলৈ আগবাঢ়িছোঁ। চিন্তু নাথ, পুৰণা ডিব্ৰুগড়, এতিয়া পুৰণা দৰং, এতিয়া ডিব্ৰুগড় বোৱাৰী। চিন্তু নাথ আদৰণি জনাব শান্তি পৰিৱেশে। পূৰ্ণিমা চেতিয়া, দৰঙৰ পূৰ্ণিমা চেতিয়া, কৃষ্ণ পূৰ্ণিমা চেতিয়া। স্বপ্না বৰদলৈ, স্বপ্না বৰদলৈ। ৰঞ্জন বৰা আৰু বুলি ভূঞা, বুলি ভূঞা আৰু পপি নেওগ। এতিয়ালৈকে আমি সম্বৰ্ধনা জনোৱা নাই। বাকী ক্ষীৰোদ আছে, ৰঞ্জিত বৰা আছে, আমি ললিত আছে, সকলোকে আমি সম্বৰ্ধনা জনাইছোঁ। আমি পবিত্ৰপ্ৰাণ বৰাবাবুক এষাৰকৈ অনুষ্ঠান সামৰিবলৈ বিচাৰিছোঁ। জয় গুৰু শংকৰ। এয়া সাংস্কৃতিক সমাৰোহ। মই বিশেষ কথা একো ক'ব বিচৰা নাই, কাৰণ এতিয়া প্ৰগ্ৰেম চাব লাগে। আজিৰ পৰা বহু বছৰ আগতে এই শিল্পীসকলক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাৰ এটা সপোন দেখা হৈছিল। আজি মোৰ কাষত ৰঞ্জিত বৰা, পূৰ্ণিমা চেতিয়া, চিন্তু ডেকা নাথ, আমাৰ বুলি ভূঞা, ৰঞ্জন বৰা, স্বপ্নালী বৰদলৈ, ক্ষীৰোদ বৰা, তলৈক্য নাথ, পপি নেওগ, বেদনিধি বৰদলৈ, সঞ্জীৱ বৰা। আৰু আটাইতকৈ ডাঙৰ কথা, মই আনন্দিত যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলাৰ অধ্যাপক দীপাংকৰ দত্ত আমাৰ মাজত আছে। মই দীপাংকৰ দত্ত বাবুক মঞ্চলৈ আহিবলৈ এইকাৰণেই অনুৰোধ জনাম। মই যেতিয়া আৰম্ভ কৰিছিলোঁ
এইসকলক লৈ আৰম্ভ কৰিছিলোঁ। এই দীপাংক মই লগে লগে আদৰণি জনাবলৈ অনুৰোধ জনাম। সেইসকল তেতিয়া মই শিকাবলৈ লৈছিলোঁ আৰু আজি মই সেই ফুলটো যে ৰুইছিলোঁ, আজি মোৰ সেই 20 বছৰ আগৰ ছবিটো মোৰ আগত দেখিবলৈ পাই আনন্দিত হৈছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ ইয়াৰ যিসকল শিল্পী সকলোৰে একোগৰাকী মাতৃ, সেই সময়ত জীয়ৰী আছিল, তেতিয়া বোৱাৰী। আৰু তাতোতকৈ ডাঙৰ কথা যে তেখেতসকলৰ যিসকল স্বামী, এতিয়া তলৈক্যনাথৰ পত্নী হ'ল চিন্তু ডেকা আৰু আমাৰ বেদনিধি বৰদলৈ হ'ল স্বপ্নালী বৰা আৰু কি বৰদলৈ, ক্ষীৰোদ বৰা হ'ল গুলি ভূঞা ইত্যাদি। এনেকৈ এইসকল আমাৰ আছে। গতিকে এটা ঘৰত, এটা পৰিয়ালত যেতিয়া শিশুৰ পৰা বৃদ্ধলৈকে পৰিৱেশ থাকিব, কেতিয়াও বেয়া হ'ব নোৱাৰে। মই সকলোকে ধন্যবাদ জনালোঁ আৰু মই নিজে আজি দেখা পাই আনন্দিত হৈছোঁ। হৃদয়খনে কি ৰাখিছে মই ক'ব পৰা নাই। গতিকে মই অনুৰোধ জনাম, এই চেষ্টা সদায় অব্যাহত থাকক আৰু সকলোৱে সুন্দৰ ৰূপত চৰ্চা কৰি থাকক। দীপাংকৰ বিশ্ব দত্তক আদৰণি জনোৱা হৈছে। এতিয়া পৰিৱেশ কলা, আগত আমি নামঘৰত আছিলোঁ, চাকি নোহোৱা তেল নোহোৱা চাকি এটা জ্বলাই, এতিয়া বিশ্ববিদ্যালয়লৈ গৈছে। ইয়াক কিমান উন্নতি কৰিবলগীয়া আছে সেইখিনি কথা আমাৰ জনাৰ কিন্তু সময় সমাগত। গতিকে মই সকলোকে ধন্যবাদ জনালোঁ আৰু ইয়াৰ পাছৰ কাৰ্যসূচী চলাই যাবলৈ অনুৰোধ জনালোঁ। কিছু আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংস্থাৰ সমিতিৰ প্ৰাক্তন সদস্য বা শংকৰ শইকীয়া বাপ, তেখেতক আমি আদৰণি জনাইছোঁ। গুৱাহাটী মহানগৰীৰ গোলক বৰা বাপ আছে, তেখেতক আমি আদৰণি জনাই অনুষ্ঠানটো সমাপ্ত কৰিব বিচাৰিছোঁ। সকলোকে আমি এই স্থানৰ পৰা নিজ স্থানত আসন গ্ৰহণ কৰিবলৈ সেৱা জনাইছোঁ। কৃষ্ণ হৰি ৰাম। পুনৰবাৰ আশা কৰিছোঁ এই পুৰণা কেন্দ্ৰীয় শিল্পীজন যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত